হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি আমাৰ আয়ুষিৰ ৰিজাল্ট দিব, তাত গৈ আছোঁ এতিয়া আমি দুইজনীয়ে। এই আমাৰ চশমা মাৰি ৰেডি একদম। কি স্কুল যাবা নে কি এতিয়া? নে ফুৰিব ওলাইছা তুমি? অঁ, স্কুল নাযায় মানে, স্কুল নাই এইটো কাৰণে মানে ফুৰিব যাব। বেগ চেগ লৈ একদম ৰেডি। তোমাৰ আজি ৰিজাল্টহে দিব। হা? হাই কৈ দিয়া, চবকে হাই কৈ দিয়া। হেল্ল' এভৰিৱান, এনেকৈ কোৱা ধুনীয়াকৈ। গুড মৰ্ণিং, কি খবৰ? এতিয়া মই স্কুল যাম। কোৱা। অঁ, আজি মোৰ ৰিজাল্ট দিব। সেই স্কুল নাই, তাই মানে মন নাই যাব স্কুলত। ব'লক তেতিয়াহ'লে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। অঁ, বেগত পইচা ভৰাই লৈছে একেবাৰে। আজি ৰিজাল্ট আনিব যাব। চশমাযোৰ ঘৰৰ ভিতৰতে যে কেলে? ইমান ষ্টাইল নে একদম। পইচাটো মোক দিবা নেকি? নিদিয়া? অঁ, নিদিয়ে। কি ষ্টাইল হৈছে। ঠিক কৰি লোৱা ভালকৈ। চাওঁ, এনেকৈ নহয়, মই দিছোঁ। এনেকৈ দিব লাগে। অঁ, এতিয়াহে হৈছে। ইছ, কালি তাই ৰিজাল্ট লৈ আহোঁতে আমাৰ দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। আজি হৈছে নেক্সট ডে' আৰু আজি আমি আহিছোঁ এখন বেলেগ স্কুললৈ। তাইৰ এপ্লাই কৰিছিলোঁ নতুনকৈ, তাইক ইয়াতে এডমিশ্যন দিম বুলি ভাবিছোঁ। আজি ইণ্টাৰভিউ আছে, চাওঁ কি হয় ইয়াতে। এফালে আহ, এফালে। তাত নাযায়। ৰুকো চিষ্টাৰ বোলে, এইজনীক কৈ আছে। তুমি নাযাবা, নাযায় তাতে ধূলি। ৰুকো চিষ্টাৰ। আমি এতিয়া এনেকৈ ৱেটিঙত আছোঁ। তাইক অলপ পিছত ভিতৰলৈ নিব ইণ্টাৰভিউৰ কাৰণে। কি কৰে নাজানো আৰু, তাইহে জানে আৰু। তুমি এতিয়া ধুনীয়াকৈ কৈ দিবা দেই। ঐ, তোমাক লিখিব দিব নহয়, ABCD লিখিব দিব, ধুনীয়াকৈ লিখি দিবা। লিখি দিবা ধুনীয়াকৈ দেই। স্মল ABC লিখি দিবা ধুনীয়াকৈ দেই। স্মল ABCDEFGH ONE1 ভেৰি গুড। 2 অঁ, আৰু 3টো কোৱা কেনেকৈ আছিলে? 3 THREE। অঁ, ভেৰি গুড। ধুনীয়াকৈ লিখিবা দেই, এতিয়া লিখিব দিব তোমাক। 4। আমি ঘৰ আহি পালোঁ আৰু আয়ুষিৰ ইণ্টাৰভিউ ঠিকেই গ'ল, ভালেই ক'লে গ'ল আৰু কি হয় নাজানো, পিছত জনাব বুলি ক'লে তেখেতসকলে। এয়া চাওক, আমাৰ কোমল কোমল কি ধুনীয়া চজিনা লৈছোঁ মই আজি বনাবৰ কাৰণে। আৰু লৈছোঁ এয়া সৰিয়হ মই তিয়াই থৈছিলোঁ, এইখিনি এতিয়া পিচি ল'ম। কেৰাহীত মিঠাতেল দি ভালদৰে তেলখিনি গৰম কৰি ল'ম। এয়া আমাৰ মিঠাতেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই তেলত দিম এয়া কাটি লোৱা পিঁয়াজ আৰু এয়া আদা নহৰু খুন্দি লোৱা। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এয়া আমাৰ পিঁয়াজ আদা নহৰু খুন্দি লোৱা ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে চজিনা আৰু এয়া আলু লৈছোঁ, এইখিনি দিম। এতিয়া দিম ইয়াতে সোৱাদ অনুসৰি নিমখ, আৰু দিম এয়া হালধি। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ঢাকি ৰাখি ভালকৈ ভাজি ল'ব লাগিব। এইখিনি ঢাকি ৰাখি কম জুইত অলপ ভাজি থাকিম। এয়া চাওক, আমাৰ চজিনা আৰু আলু ধুনীয়াকৈ ভজা হৈ গৈছে। যেতিয়ালৈকে চজিনাৰ কেঁচা গুণটো গুচি নাযায় তেতিয়ালৈকে আচলতে ভাজি থাকিব লাগে, নহ'লে খাওঁতে যিটো কেঁচা গুণ সেইটো পালে ভাল নালাগে খাই। সেইটো কাৰণে ভালকৈ চজিনাখিনি ভাজি ল'ব লাগে। আৰু এয়া মোৰ এইখিনি হৈ গৈছে। এতিয়া মই ইয়াতে এয়া পিচি লোৱা সৰিয়হখিনি দি দিম। ইয়াতে মই সৰিয়হৰ লগত কেইটামান পষ্টও দিছিলোঁ, সেইখিনি মই ক'ব পাহৰি থাকিলোঁ।
ইয়াতে মই এতিয়া এইখিনি ধুই পেলাই এইখিনি গৰম পানী ইয়াতে দি দিম আৰু অকণমান পানী দি দিম। এইখিনি সিজিবৰ কাৰণে অকণমান টাইম লাগিব। এতিয়া এইখিনি ঢাকি ৰাখি ভালদৰে উতলাই থাকিম যেতিয়ালৈকে পানীখিনি আধা হৈ নাযায়। পানীখিনি আৰু অলপ কমি গ'লে এইখিনি হৈ যাব। ছজিনাখিনিতো ধুনীয়াকৈ সিজিয়ে গৈছে। ইয়াৰ যিটো গোন্ধ আহিছে ইমান ধুনীয়া ছজিনাৰ। ছজিনা খাই কোনে কোনে ভাল পায় জনাব দেই কমেণ্টত। মোৰ হ'লে বিৰাট প্ৰিয় বস্তু কিন্তু এইটো। আৰু আমাৰ চব্জি অলমষ্ট ৰেডি। এতিয়া বনাম মই কচু পাতত দিয়া। তাৰ কাৰণে লৈছোঁ এয়া মই কচু কাটি লৈছোঁ। কচুৰ যিখিনি ঠাৰি থাকে সেইখিনি মই বেছিকৈ লোৱা নাই, বেছিকৈ পাতখিনিয়ে লৈছোঁ। আৰু মই এয়া কণ বিলাহী দিছোঁ কেইটামান। আৰু এইখিনি দিলোঁ মই আদা নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ, এইখিনি দি দিছোঁ। আৰু দিছোঁ এয়া অকণমান নিমখ। আৰু এয়া দিছোঁ কেঁচা মিঠাতেল। আৰু অকণমান দিছোঁ এয়া জালুকৰ গুড়ি। জালুকৰ গুড়ি কচুত দিলে বহুত ভাল লাগে খাই, সেইটো কাৰণে মই অকণমান হ'লেও দিওঁ এই জালুকৰ গুড়ি। আৰু এতিয়া এই গোটেইখিনি ভালদৰে মিহলাই লৈ পাতখিলা ভালকৈ মেৰিয়াই বান্ধি মই পাতত দিম এতিয়া ধুনীয়াকৈ। আৰু এতিয়া মই কচুখিনি এনেকৈ শুকান কেৰাহী এটাত এনেকৈ দি দিম আৰু গেছটো একদম ল' ফ্লেমত দি মই ঢাকি ৰাখি যেতিয়ালৈকে ইলিটো শিলুটি কৰি পেলাই যেতিয়ালৈকে পাতখিলা ভালদৰে পুৰি নাযায় তেতিয়ালৈকে মই এইখিনি এনেকৈ গেছত উঠাই থ'ম। এয়া চাওক মই এবাৰ এনেকৈ ধুনীয়াকৈ লুটিয়াই দিছোঁ আৰু এতিয়া মই এনেকৈ লুটিয়ালোঁ, দুইফালে ধুনীয়াকৈ পুৰি গৈছে পাতখিলা। এয়া আমাৰ কচু ধুনীয়াকৈ হৈ গ'ল। এয়া পাতখিলা ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া চাওঁ খুলি কেনেকুৱা হৈছে আপোনালোককো দেখাওঁ। ইমান ধুনীয়া এটা যে গোন্ধ ওলাইছে, পাতৰ যিটো গোন্ধ সেইটো গোন্ধটো পায়েই আৰু যিটো কচুত মানে উঠিব সেই পাতৰ গোন্ধটো সেইটো যে খাই পেলাই ইমান টেষ্টি লাগে নহয়। আৰু আপোনালোকে কেনেকুৱা পায় জনাব দেই কমেণ্টত। এইবোৰ বস্তু খায় নে নাখায়? মই হ'লে কিন্তু এইবোৰ জুতি লগাই লগাই খাই বিৰাট ভাল পাওঁ। এয়া চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে একদম কচু, কণ বিলাহী ইমান ধুনীয়া হৈছে চাওকচোন। আৰু আজি হৈছে হোলীৰ প্ৰথম দিন। সকলোকে হোলীৰ বহুত বহুত শুভকামনা থাকিলে। নকৰে এনেকুৱা গোটেই ঘৰটো চেচ কৰিলে। হ'ব কালি খেলিবা আৰু নেকি? থৈ দিয়া এতিয়া। বৰমাহঁতক দিলা? বৰমাক দিলানে হোলী? আমাৰ আয়ুষীয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকৈ নিজে খেলিছে হোলী। ইমান ফূৰ্তি পাইছে তাই। তাই নিজে লগাইছে আৰু আমাৰ ফ্লেটতো গৈ লগাই লগাই দি থৈ আহিছে কাৰোবাক কাৰোবাক। মোকো ধুনীয়াকৈ লগাই দিলে। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।